সো গাইজ ঘৰৰ পৰা অলপ ওলাই আহিলোঁ তো আজৰি বোলে ধুনীয়াকৈ এটা কিবা এটা প্ৰগ্ৰাম হৈ আছে আঠচুৰ কিবা ধুনীয়া মিটিং এটা হৈ আছে বুলি ক'লে তো তাকে অলপ আপোনালোকক দেখাম বুলি কেনে ওলাই আহিলোঁ তো এতিয়া ৰাস্তাত গৈ আছোঁ ধুনীয়া এটা প্ৰগ্ৰাম হৈ আছে বুলি কিনে তো চাওঁ কি প্ৰগ্ৰাম হৈ আছে তো বলক আপোনালোকে দেৰি নকৰাকৈ ভিডিঅ'টো চাই থাকিব শেষৰ লাগিনে স্কিপ নকৰাকৈ তেতিয়াহ'লে চলো ভিডিঅ'টো আৰম্ভ কৰি আছোঁ হৈ আছে তো দুদিনীয়া প্ৰগ্ৰাম কালি হৈ গ'ল তো কালি মই সময় নোপোৱা কেনে নাহিলোঁ তো আজি টাইম পাইছোঁ আজি মই ফ্ৰী হৈ থাকিলোঁ সেইটো কাৰণে আজি ইয়াত অলপ আপোনালোকক ভিডিঅ' দেখাব কৰিব কেনে আহিলোঁ তো গাইজ তো আপোনালোকক দেৰি নোহোৱাকৈ তো আপোনালোকক দেখাই আছোঁ প্ৰগ্ৰাম গাইজ এয়া হ'ল আঠচুৰ প্ৰগ্ৰামছ আমাৰ মাননীয় আঠচু লিডাৰসকলৰ মিটিং হৈ আছে ইয়াতে আৰু এয়া চাওক কি ধুনীয়া মানুহবোৰো আছে ইয়াতে জাগি ভকত গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াক অনুৰোধ জনাইছো আজি মুকলি সভাখনিতে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব আৰু উন্মোচক হিচাপে আমি আমন্ত্ৰণ জনাইছো মৰিগাঁৱৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত বিষ্ণু উপাধ্যায় ডাঙৰীয়া ছাৰ আমি ছাৰক আদৰি আনিবলৈ অনুৰোধ জনাইছো আমি আজিৰ এই অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছো সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক শ্ৰীযুত নৱকুমাৰ নাথদেৱ আমি তেখেতকো আদৰি আনিবলৈ অনুৰোধ জনাইছো আমি আমন্ত্ৰণ জনাইছিলো আজিৰ মুকলি সভাখনৰ বিশিষ্ট অতিথি হিচাপে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক শ্ৰীযুত সুৰজ পাণ্ডে ডাঙৰীয়া আমি তেখেতকো আদৰি আনিবলৈ অনুৰোধ জনাইছো এইবাৰ আমি আজি এই মুকলি সভাৰ চৌষষ্ঠি বছৰ আমি ভৰি দিছো মাত্ৰ 17জন গোপালকে আৰম্ভ কৰা সেই অনুষ্ঠান আজিৰ দিনত আমি প্ৰত্যক্ষ পৰোক্ষকে সংস্থাপিত বুলি ক'বলৈ আমি প্ৰায় 12-15,000 সংস্থাপন আমি দিব পাৰিছো অসমখন মধ্য অসমত বিশেষকে এটা টিম স্পিৰিট এটা দল লাগিব মই কোৱা নাই যে দল বুলি ক'লে আজি বেলেগ মোৰ ফ্ৰেণ্ড এইটো আমাৰ লোকেল কিবা ছিংগাৰ হয় বহুত ভাল গান গায় আৰু ইয়াকতো দেখা পাইছে মোৰ আগৰ পুৰণা ব্লগতো তো আজি ইয়াতে ছাত্ৰ সন্থাৰ মিটিং হৈ আছে মই আহিলোঁ মোৰ ফ্ৰেণ্ডৰ লগত আৰু বোলে আজি ৰাতি ভাল প্ৰগ্ৰাম হ'ব নীলাকাশ আহিব বুলি কৈছে ৰাতি থাকিব নোৱাৰো থাকিব পৰাটো ভাল আছিলে কিবা কবি নেকি আমাৰ নীলকমল কলিতা ডাঙৰীয়া প্ৰমুখ কৰি আজৰি আমাৰ জিলা ছাত্ৰ সন্থাৰ ছাত্ৰ সন্থাৰ আমাৰ জাগি ভকত গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল দিন লগতে সহযোগিতা কৰিম বুলি আহিলোঁ আমন্ত্ৰিত কিবা কবি নেকি বিভিন্ন কিয় নাই কব বিষয়া হয় নেকি আছিলে মোৰ ফ্ৰেণ্ডহঁতে
কোনটো বড়ো এইটো কোনে কৈছে বড়ো গামোচা ইয়াতে দাগলা হেৰি কিবা কিবি চব আছে কিমান দাম কেনেকুৱা নহয় এখেতে কৈছে এইটো বোলে বড়ো গামোচা এখেতে বিপণী এটা খুলিছে ঠিকে কিন্তু কোনটো ড্ৰেছ কোনটো জাতিৰ এইটো জানিব লাগিছিলে এইটো ভুল হৈছে এইটো তিৱাৰ গামোচা এইটো তিৱা হয় আপুনি বড়ো বুলি কৈ আছে এইটো ভুল নকৰিব এইটো তিৱা গামোচা দাম কিমান 150 তো মাইনা কেনে কি কিনিম বুলি ঘূৰি তো দুটা বস্তু পছন্দ লাগিছে মাইনা কিনে তো তাকে এটা কিনিম বুলি ভাবিছো চাই আছো এইটো চাক আকৌ ঘৰত দেখোন এইটো পছন্দ লাগিছে মাইনা কিনে তো এইটো কিনিম বুলি ভাবিলো মাৰিম ঘূৰা চাবি লগাই দে লগাই দে লগাই আছো নাচিব লাগিব নহয় আৰু এটা ঠিক আছে মাইনা কেনে পছন্দ লাগিছে এটা বস্তু তো মাইনা কেনে এটা ফোন কিনিছো আইফোন 11 মেক্স প্ৰ তো আপোনালোকক দেখাইছো তো আইফোনখন গাইজ তো এইটো হ'ল মাইনা কেনে আইফোন 11 মেক্স প্ৰ ইয়াৰ দাম কিমান কৈছে আপুনি 60 টকা মাত্ৰ 60 টকা এইটো ফোনটো তো এইটো এটা কিনিলো আৰু এটা এইটো খিলনা বস্তু লৈছো তো এই দুটা কিনা হৈ গ'ল এই দুটা মাইনা কেনে কিনি লৈ যাম আজি ভিডিঅ'টো ইমানখিনি আছিলে আপোনালোকৰ কাৰণে ৰাতি ভাল প্ৰগ্ৰাম হ'ব বুলি কোৱা অনুপাইছোঁ নীলাকা চাই হ'ব আৰু লগতে ৰিচা বা কাশ্যপো আহিব তো ৰাতি ভাল প্ৰগ্ৰাম হ'ব তো চেষ্টা কৰিম আপোনালোকক ভিডিঅ' কেইটামান দেখাবৰ কাৰণে মোৰ ফ্ৰেণ্ডক কৈ ৰাখিছোঁ ভিডিঅ' কেইটামান ক্লিক কৰি মোক দিব বুলি কেনে তো আজি ভিডিঅ'টো এইখিনিতে সামৰি মাৰিছোঁ এইফালে আমাৰ অসমৰ মিটিং হৈ আছে জয় অসম জয় হিন্দ বুলি কৈকে কিন্তু আজি ভিডিঅ'টো সামৰি মাৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তো মোৰ ভিডিঅ'টো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব জয় অসম জয় ভাৰত জয় হিন্দ বাই বাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়